হেল্ল' বুৰান, আজি আমি ভিডিঅ'ত কথা পাতিম ডিটেইল CW কাট অফ কাষ্ট ৱাইজ, তাৰপৰা কলেজ ৱাইজ, ব্ৰাঞ্চ ৱাইজ চব সেইটোকো অফিচিয়েল চ'ৰ্চৰ সেইটো আজি আমি ডিছকাছ কৰিম। তোমালোকে চাব লাগিব যে মাৰ্কছৰ কিমান ডিফাৰেঞ্চ হয়, কোনটো ব্ৰাঞ্চত মানে কিমানমান যায়গৈ আৰু কাট অফটো, সেইখিনি গোটেইখিনি চাম। আৰু আজি ভিডিঅ'টো লাইক টাৰ্গেট হৈছে 200, তো দবাকৈ লাইক কৰি দিওঁ। এতিয়া আমি চাবা যোনটো আমাৰ মানে আটাইতকৈ বেছি কাট অফ যোৱা আৰু আটাইতকৈ কম কাট অফ যোৱা ব্ৰাঞ্চ কেইটাৰ ডিফাৰেঞ্চটো চাবা মাৰ্কছৰ। এতিয়া যদি ফাৰ্ষ্ট আটাইতকৈ আমি চাওঁ যে তোমালোকে AEC CSE কাট অফ কিমান সুধি থাকা, তো ফাৰ্ষ্ট কাউন্সিলিঙৰ মই এইখিনি কথা কৈ আছোঁ। ফাৰ্ষ্ট কাউন্সিলিঙত এৰাউণ্ড 271 মাৰ্কছ, মানে তোমাৰ ৰেংক 80 মান যায়। আৰু আটাইতকৈ লৱেষ্ট যোনটো মানে ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ হয় মেকানিকেল, তাত যায় অকল 95 মাৰ্কছ ফাৰ্ষ্ট কাউন্সিলিঙত। তো গেপটো কিমান আছে? 176 মাৰ্কৰ গেপ আছে, ভাবিছোৱা। তো সেইটো হৈছে ফাৰ্ষ্ট। ইয়াতকৈ মেইন বস্তুখিনি আমি কলেজ ৱাইজ যোনটো কাট অফ আছে, তোমাৰ যোনটো কাষ্ট ৱাইজ, সেইখিনি তলফালে আছে। এতিয়া আমি অকণমান ছাৰ্ভে এটা কৰিছোঁ যে বস্তুখিনি কেনেকৈ এটা ট্ৰেণ্ড ধৰি আছে। এইটোত যদি তুমি চোৱা দ্য ৰেংক টু মাৰ্ক গ্ৰেভিটি কাৰ্ভ, যোনখন মানে এনেকৈ ওপৰৰ পৰা তললৈ নামি আহে, আটাইতকৈ ওপৰত থাকে আমাৰ AEC CSE, তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ যোনটো CSE, আৰু এই দুইখন কলেজৰ তোমালোকে চোৱা CSE ব্ৰাঞ্চত বহুত মানে কাট অফটো যায়, 200+ মাৰ্কছ যাবই। তুমি এতিয়া এইবাৰ যদি টানো আহে পেপাৰ, তুমি ধৰি থোৱা 200 মাৰ্কছ প্লাছে যাব সদায় কম্পিউটাৰ ছায়েন্সৰ কাৰণে। ইয়াত দেখিছা 50 মাৰ্কছ ফ্ৰম দ্য পিক টু কষ্ট অনলি 143 ৰেংকছ। মানে ফাৰ্ষ্ট যেতিয়া তুমি টপ ৰেংককেইটা চোৱা, তাত অকল 50 মাৰ্কছতে 100 মানহে ৰেংকটো তোমাৰ ডিক্ৰিজ হয়। কিন্তু তাৰ পাছত 200-150 ৰেংকৰ পাছত যোনটো 90 মাৰ্কছৰ যদিও গেপ আহে, তেতিয়া তোমাৰ প্ৰায় 1000 মান ৰেংক তোমাৰ ফল কৰি যায়, বুজি পাইছা? তো ওপৰৰ পৰা তললৈ আহিলে মানে তোমাৰ যোনটো ৰেংক আছে ন, ৰেংকটো বেছি কমি যায় মাৰ্কছৰ কাৰণে। ওপৰত মানে তুমি যদি ধৰা 270 পৰা 250 মান আছা, তাতে ৰেংকটো ইমান ভেৰি নকৰে। কিন্তু যদি তুমি পাই গ'লা 150, চ' সিমান মানৰ পৰা মানে পূৰা ৰেংকটো একদম ওপৰ নিচে হ'ব, বহুত ভেৰি কৰে। তো এইখিনি তোমালোকে জানি থ'ব লাগিব যে কেনেকৈ ভেৰিয়েশ্যনটো হয়। তাৰপিছত প্ৰত্যেকখন কলেজৰ যদি আটাইতকৈ লিষ্ট মাৰ্কছ চোৱা এণ্ট্ৰি পইণ্টৰ, এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ হয়। ফাৰ্ষ্ট কাউন্সিলিঙৰ কাট অফ বহুত যায়, আৰু এইটো বেছ কৰি তুমি গ'লেই ভাল, তেতিয়া মানে তুমি ছেফ ছাইডত থাকিবা। আৰু পিছলেও মানে ইমান এটা ভেৰিয়েশ্যন নহয়, 30 মাৰ্কছ মানৰ আপ ডাউন হ'ব পাৰে লাষ্ট কাউন্সিলিঙলৈকে। তো ইমানটোৱে তুমি ধৰি চলিব পাৰা। আটাইতকৈ হায়েষ্ট মানে লৱেষ্ট যোনটো মাৰ্কছৰ দ্বাৰা তুমি এণ্ট্ৰি কৰিব পাৰিবা, আছাম ইঞ্জিনিয়াৰিং কলেজত 163, JECত 154, জিষ্টত 128, BBECত 107। তো এনেকৈ এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। আৰু এটা যদি ইণ্টাৰেষ্টিং বস্তু চোৱা তুমি, যে যোনটো ক'ৰ ব্ৰাঞ্চ থাকে, ক'ৰ ব্ৰাঞ্চ মানে কি মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, এইবোৰতকৈ কম্পিউটাৰ ছায়েন্সৰ যোনটো গেপ আছে সেইটো বহুত ডাঙৰ হৈ চাবা। AECত আছে 77 মাৰ্কছৰ গেপ, JECত 50-60 এৰাউণ্ডৰ মাৰ্কছৰ গেপ, আৰু বাকীখিনিতো আছে। মানে তুমি এভাৰেজ ধৰা 30+ to 70 ইমানমান মাৰ্কছৰ গেপ থাকে নৰ্মেল ক'ৰ ব্ৰাঞ্চ আৰু তোমাৰ যোনখিনি টেকনিকেল ব্ৰাঞ্চ আছে, যেনেকৈ CSE ধৰিব পাৰা, নহবা EC ধৰিব পাৰা, এইখিনিত অকণমান কাট অফটো বেছি যায়। এতিয়া আমি মেইনলৈ আহোঁ যে তোমাৰ কাট অফ কিমান যায় প্ৰত্যেকটো ব্ৰাঞ্চত। তাৰ আগত বস্তু এটা চাই লোৱা, যোনটো আনৰিজাৰ্ভ কেটেগৰী বা OBC, ST, SC আছে, তাহাঁতৰ মাজত গেপটো কিমান মাৰ্কছৰ থাকে চোৱা, হিউজ গেপ। যদি তুমি আনৰিজাৰ্ভ কেটেগৰীৰ কথা কোৱা, তাৰ পাছত যোনটো মানে OBC, MOBCৰ কথা কোৱা, ৰেংক ৱাইজ তুমি মাৰ্কছৰ গেপটো চোৱা, কিমান ডাঙৰ গেপ আছে সেই মাৰ্কছখিনিত। আৰু তাহাঁতি মানে সিমানটো লেভেলত আছাম ইঞ্জিনিয়াৰিং কলেজৰ চিভিল ইঞ্জিনিয়াৰিংটো বেছ কৰি মেলি এইটো ডাটা লোৱা হৈছে যে কিমান মাৰ্কছৰ ডিফাৰেঞ্চতো ছিটটো পাই যায়। এতিয়া আহোঁ আমি কলেজ ৱাইজ কাট অফ, যিটো কাৰণে তোমালোকে ৰখি আছিলা। প্ৰথম আহিলে আমাৰ CSE, কম্পিউটাৰ ছায়েন্সৰ কাৰণে হায়েষ্ট যায় তোমাৰ 271, মানে ৰেংক 80 মান যাব। এইটো মই ফাৰ্ষ্ট কাউন্সিলিঙৰ কথা কৈ আছোঁ, তাতে কাট অফ বেছি যায়। কিন্তু এইটো বেছ কৰি তুমি 30+ মাইনাছ কৰিব পাৰা, 30-40 ইমানেই মাইনাছ কৰিব পাৰা, তাতকৈ বেছিটো নকমে। সেইটো হিচাপত চাবা। আৰু কম্পিউটাৰ ছায়েন্স চব কলেজত নাই, AECত আছে, JECত আছে, তাৰপৰা BBEC আৰু DECত আছে। ইয়াতো কাট অফ গৈছে, দেখিছানে? 119, 130। তো ডেফিনেটলি কাট অফটো কম্পিউটাৰ ছায়েন্সত বহুত বেছি হয়। কিন্তু মেকানিকেলত যদি কম্পেৰেটিভলি চোৱা, সেইটো অকণমান কম হয়। আৰু চিভিলতো ইমান বেছি নাযায় বাকীখন কলেজত, কিন্তু AEC আৰু JECত অকণমান কাট অফটো বেছি যায়। মানে 150+টোতো তুমি পাবই লাগিব যদি ক'ৰবাত হ'লেও অকণমান ভালকৈ পাবলৈ মন আছে সেইকেইটা ক'ৰ ব্ৰাঞ্চত। আৰু বাকী ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল যদি চোৱা, তাতো বহুত কাট অফ যায়। ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সত কাট অফ যোৱা এটা কাৰণ হৈছে আজিকালি ইয়াৰ অলপ মানে স্ক'পটো বেছি হয়। তোমালোকে নিজেও গম পোৱাই চাগে, যোনে এইবোৰৰ লগত জড়িত হৈ আছা। তো ইয়াৰ কাট অফটো সেইকাৰণে বেছি যায়। আৰু লাষ্টত যদি আটাইতকৈ তুমি কম মাৰ্কছমান যোৱাৰ যদি কথা কোৱা, এইটো হৈছে পাৱাৰ ইলেক্ট্ৰনিক্স। এইখিনি হৈছে ফাৰ্ষ্ট কাউন্সিলিঙৰ বেচিকেলি। আৰু ইয়াতে তোমালোকে গোটেইখিনি নিজে চাই ল'ব পাৰিবা। মই জাষ্ট এখন ধুনীয়াকৈ বনাই মেলি লৈ আহিলোঁ যাতে গম পোৱা
আৰু লাষ্টত এইটো বস্তু তোমালোকে দেখিবা যোনটো 150 মাৰ্কছৰ কথা কৈছিলোঁ মই কালি তোমালোকৰ হোৱাটছআপ গ্ৰুপতো সেইটো হ'লে কি হয় তুমি সব জেগাতে এটলিষ্ট কিবা এটা ডিচেণ্ট ব্ৰাঞ্চ হ'লেও পাই যাবা 150 মাৰ্কছ মান যদি তুমি পোৱা তাতে যদি ভাল ৰেংকো আহি যায় অকণমান যদি পেপাৰ হাৰ্ড আহে তেতিয়া তোমাৰ ৰেংকটো ভাল আহি যাব তো এইটো বেছ কৰি তোমালোকে যাব পাৰা আল্টিমেটলি এইখিনিয়ে হয় যে বেছ লাইন ফৰ AEC 160 প্লাছ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এইটো ক'লে তুমি ছেফ থাকিবা আৰু বাকীখিনি কাষ্টৰ কি হয় 20% 30% মানে ল' থাকে আনৰিজাৰ্ভ কেটেগৰীতকৈ তো সেইটো বেছ কৰি তোমালোকে কলেজবোৰত পাই যাবা চিট পাই যাবা এইটো এটা অভাৰভিউ হয় যে কিমান যায় এইখিনিতো তোমালোকে নিজেই চাব পাৰিবা কিন্তু মেইনলি চাবা যে এটা মাৰ্কছ যোনটো থাকে যে এটা বেছিক মাৰ্কছ থাকে সেইটো হৈছে 160 150 ওপৰত পালে তোমাৰ বহুত ভাল হৈ যায় আৰু যিকোনো এখন কলেজত পাবলৈ 100 মাৰ্কছ পালে তুমি